এৰেষ্ট নকৰাৰ মূল কাৰণটো হ'ল যে এই ক্ৰিমিনেলবিলাকসকলে হাইকোৰ্টত জামিন বিচাৰিছে। যেতিয়ালৈকে জামিন নাপায় তেতিয়ালৈকে যদি এৰেষ্ট কৰে তেওঁলোকে বহু দিনৰ কাৰণে সোমাই যাব লাগিব, তেওঁলোকক ব্যৱহাৰ কৰিব নোৱাৰিব। সেইকাৰণে চৰকাৰে এই অভিযুক্তসকলক এৰেষ্ট কৰা নাই। কেইদিনমানৰ পিছত ক'ব যে হাইকোৰ্টৰ জামিন পাইছে, আমি কি কৰিম। এতিয়ালৈকে জামিন পোৱা নাই, তেওঁলোকে ধৰা নাই। চৰকাৰে চাই আছে যে যিদিনা হাইকোৰ্টে তেওঁলোকক এণ্টিচিপেটৰী বেইল দিব সেইদিনাই কৈ দিব যে হাইকোৰ্টৰ বেইল লৈছে, আমি কেনেকৈ ধৰিম। এইকেইটা দিন চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ মূল কথাটো হ'ল যে এই লোকসকলক যাতে হাইকোৰ্টৰ পৰা বেইল ল'ব পাৰে, তাৰ কাৰণে চৰকাৰে বিভিন্ন ক্ষেত্ৰত সহায় কৰি আছে। ঠিক আছে।